নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ আগত অন্য এটা ভিডিঅ' লৈ হাজিৰ হৈছোঁ। মই কনচি মিৰিলা। যিহেতু মই আপোনালোকক জনাব বিচাৰিছোঁ, আমাৰ লগত বৰ ডাঙৰ ঘটনা এটা ঘটিছে আৰু সেই ঘটনাটোৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। আপোনালোকৰ লগতো কেতিয়াবা হ'ব পাৰে, সচেতন হৈ থাকিবৰ কাৰণে মই আপোনালোকক জনাই দিছোঁ কথাটো। এনেকুৱা হ'লে আপোনালোকে সকলোৱে জানে, সকলোৰে ঘৰত এখন হ'লেও এখন গাড়ী আছে। যিহেতু এতিয়া যেনেকুৱা পৰিস্থিতি হৈছে, গাড়ী এখন থকাটো সম্ভৱেই আৰু সকলোৰে আছে বুলি মই ভাবোঁ। যিহেতু আপোনালোকে জানে, যিবিলাকৰ গাড়ী আছে তেওঁলোকৰ গাড়ী কাগজ পত্ৰ কি লাগে, 2চকীয়াই হওক 4চকীয়াই হওক। সেয়েহে আমাৰো স্কুটি এখন আছে। স্কুটিখনৰ বিষয়ে মানে ঘটনাটো আৰু আপোনালোকে তাক মই ক'ব বিচাৰিছোঁ, আপোনালোকৰ অৱগত কৰিব বিচাৰিছোঁ। আমাৰ গাড়ীখন লোৱা কেইবাবছৰো হৈ গ'ল, কিন্তু আজিলৈকে তেনেকুৱা এটা সমস্যা আমি দেখা পোৱা নাছিলোঁ আৰু ভবাই নাছিলোঁ সেনেকুৱা হ'ব পাৰে বুলি। কিন্তু সেনেকুৱা এটা হৈ গ'ল। মই আপোনালোকৰ আগত কওঁ, কথাটো আপোনালোকে শুনিব ভালকৈ মন দি। আমাৰ স্কুটিখন যেতিয়া আমি ক'বলৈ গ'লে আমাৰ পলিউশ্যন কোনোদিন ফেইল নহয়। প্ৰত্যেকবাৰে আমি সদায় টাইমতে কৰি থওঁ, সকলো ইঞ্চুৰেঞ্চেই হওক বা পলিউশ্যনেই হওক। কিন্তু এতিয়া এনেকুৱা হৈ গৈছে, এতিয়া আমাৰ পলিউশ্যনখন এতিয়া আগষ্টত আছিলে, কিন্তু তাৰিখটো মানুহজনে মনত আছিলে। মনত থকাৰ পাছতো কেনেকৈ পাহৰি থাকিলে আৰু সেয়েহে পলিউশ্যনটো অলপমান ফেইল হৈ গ'ল। ফেইল হৈ যোৱাৰ পাছত মানুহজনে ঘপককৈ মনত পৰিলে যে মোৰ পলিউশ্যনটো ফেইল হোৱা এইকেইদিনতে কৰিব লাগিছিলে, নকৰিলোঁ। মই পলিউশ্যনটো কৰিব লাগে বুলি কৈ যেতিয়া পলিউশ্যন কাগজখন দেখে, তেতিয়া দেখে যে তাৰিখটো পাৰ হৈ গ'ল, যিটো কৰিব লাগিছিলে যে সেইটো তাৰিখত। তেওঁ ভাবিলে যে মই পলিউশ্যনখন এতিয়া কৰি আনো, কিন্তু যেতিয়া দুদিনেই হওক এদিনেই হওক লেট হ'লেতো লেটৰ ফাইনটো ভৰিবই লাগিব, সেইটোতো আমি গম পাইছোঁ। আৰু আমি সদায় ভাবোঁ যাতে নিজৰ কামখিনি নিজে সুচাৰুৰূপে কৰি যাওঁ। মানুহজনেও তেনেকৈ ভাবে, মই ভাবোঁ। আৰু মানুহজনে লৈ গৈছে কাগজখনৰ সৈতে স্কুটিখন যেতিয়া পলিউশ্যন কৰিবৰ কাৰণে, তেতিয়া পলিউশ্যন কৰিবলৈ যাওঁতে বৰ ডাঙৰ এটা সমস্যা হ'ল। যিটো সমস্যা আপোনালোকৰো হ'ব পাৰে, কেতিয়াবা আপোনালোকৰ লগতো তেনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে। আৰু কিছুমান এনেকুৱা ক'বলৈ গ'লে এতিয়া বেয়া হ'ব, আৰু যিসকলে ভিডিঅ'টো পাব তেওঁলোকে নিশ্চয় ভাবিব এইটো কেনেকুৱা হৈছে বুলি, কেনেকৈ হ'ল বুলি। আৰু যিসকলক মই কৈছোঁ, যিসকলক পুলিচসকলক কৈছোঁ মই, আপোনালোকে নিশ্চয় জানিব গাড়ীৰ লগত ৰিলেটিভ যিখিনি পুলিচ যিখিনিয়ে য'ত ত'ত চেকিঙত বহে বা কিবা সেনেকুৱা জাক দি থয়, সেইখিনি ক'ব বিচাৰিছোঁ। এতিয়া এনেকুৱা হ'ল কথাটো, যেতিয়া পলিউশ্যনখনৰ কৰিবলৈ গ'ল, পলিউশ্যনখনৰ কৰিবলৈ যাওঁতে তাত যে ওলাইছে আমাৰ গাড়ীখন কোনোবা এদিনা পুলিচে কিবা জৰিমনা ফাইন ভৰাইছিলে বুলি। কিন্তু তেনেধৰণে আমাৰ কেতিয়াও মনত নাই। আৰু ফাইনটো হৈছে হেলমেটৰ। হেলমেট নিপিন্ধাকৈ মানুহজনে কেতিয়াও স্কুটি চলোৱা নাই, আৰু প্ৰথম কথা সেইটো। আৰু 2 নম্বৰতে কথাটো হ'ল, যিডোখৰ জেগাত জৰিমনাৰ ফাইন কাটিছে, সেই জেগাডোখৰত কোনো দিনেই তেনেকৈ আমাৰ মোৰো মনত নাই, মানুহজনৰো মনত নাই। আৰু মানুহজনো নিজে আচৰিত হৈছে, সেইটো কেতিয়া সম্ভৱ নহয়। আৰু এতিয়া বা কালি পৰহি সেনেকুৱা নহয়, 2023 চনৰে কথা। এতিয়াতো গম পাইছে আপোনালোকে 2024, এতিয়া 9 মাহ, যিহেতু আপোনালোকে গম পাইছে। আৰু এতিয়া এনেকুৱা হৈছে কথাটো, যিটো 23 চনতে হোৱা, আগষ্ট মাহতে হোৱা 18 তাৰিখ আছিলে তাৰিখটো। যিহেতু আমি এতিয়া গম পাইছোঁ, কাগজখন যেতিয়া আমাৰ মানুহজনে সোধা পোছা কৰিলে যে এইটো কেনেকৈ সম্ভৱ, এইটো কিহৰ কাৰণে হ'ল আপোনালোকে চাওক। তেতিয়া মানুহজনে আকৌ ঘূৰাই আমাৰ মালিকক কৈছে যে আপোনালোকৰ মোবাইললৈ মেছেজ গৈ আছে, আপোনালোকে কেনেকৈ নাজানিব। আৰু আপোনালোকৰ মোবাইলত মেছেজ গৈছে, আৰু মোবাইলৰ নাম্বাৰ নোহোৱাকৈ আপোনালোকক ফাইন কেতিয়াও নাকাটে আৰু কাটিব নোৱাৰে, আৰু আপোনালোকৰ ওপৰত কোনো ধৰণৰ আইনৰ হেৰি হ'ব নোৱাৰে বুলি ক'লে। তেতিয়া আমাৰ মালিকো আচৰিত হৈছে, কেতিয়াও সেইটো সম্ভৱ নহয়, আমাৰ মোবাইললৈ কেতিয়াও অহাই নাই বুলি কৈছে। সেয়েহে মানুহজনে আৰু আমাৰ মালিকৰ মাজত অকণমান বিভ্ৰান্তিৰ সৃষ্টি হ'ল। যে আমাৰ মানুহজনে পিছত ক'লে তেওঁ যে যদি তুমি পাৰা চাই দিয়া। তেতিয়া তাই চাইছে, তেতিয়া কৈছে যে বোলে মোবাইল নাম্বাৰো আছে, মেছেজো গৈছে, আপোনালোকে গম পাইছে, কিন্তু আপোনালোকে নাই পোৱা বুলি কৈছে। তেতিয়া আমাৰ মানুহজনে ক'লে যদি আমি গম পাওঁ, তেতিয়া আপোনাকনো বা তোমাকনো কিয় এনেকৈ ক'ম, আমিতো মিছা কথা কৈ লাভ নাই। আৰু এইটো এতিয়া পলিউশ্যনটোৰ কাৰণেহে আমি আহিছোঁ, আৰু পলিউশ্যনটো কৰিব লাগে। তেতিয়া সিহঁতে ক'লে যে পলিউশ্যনটো কৰিলেও আপোনালোকে পলিউশ্যনটো আমি কৰি দিম, তাৰ যিটো লেট ফাইন আছে সেইটোও লৈ ল'ম আমি, কিন্তু যিটো আপোনালোকৰ হেলমেটৰ জৰিমনা সেইটো আপোনালোকে দিবই লাগিব, তেতিয়াহে আপোনালোকে পলিউশ্যনখন কৰিব পাৰিব বুলি ক'লে। তাৰপিছতে মালিকে সোধ পোছ কৰোঁতে ক'লে যে নহয় বোলে 1000 টকা ফাইন আছে, 1000 টকাৰ ফাইন লিখা আছে। সেয়েহে আমাৰ মালিকে ক'লে তেতিয়াহ'লে কাগজখন উলিয়াই দিয়কচোন, কেনেকৈ ক'ত ধৰিছিলে তেতিয়া মই
অনুমান কৰিব বা মই ভাবি চাওঁ যদি কেনেবাকৈ ক'ৰবাত কেতিয়াবা হৈছে নেকি। তেতিয়া মানুহজনে খুব ভাবিলে আমাৰ মানুহজনে, কিন্তু মনত পৰা নাই মানুহজনৰ। আৰু মোকো আহি সুধিছে, ময়ো তেতিয়া কৈছোঁ যে তেনেকৈতো কোনোদিন আমাৰ লগত হোৱা নাই, তেনেকুৱা ধৰণে হোৱা নাই, আৰু আমাক কোনোদিনে পুলিচে ৰখা নাই, আৰু আমি তেনেকুৱা ধৰণে কোনো অপৰাধ কৰা নাই বা ভুল কৰা নাই। আমি হেলমেট নিপিন্ধাকৈ ক'তো নাযাওঁ বা লাইচেঞ্চ নোহোৱাকৈ ক'তো নাযাওঁ বা IC খন নোহোৱাকৈ ক'তোৱেই নাযাওঁ, আৰু য'তে গ'লেও আমি নিজৰ বস্তুসমূহ লৈ যাওঁ। আৰু আমি পুলিচে আমাক কোনোদিন তেনেকৈ ধৰা নাই। আজি কেইবাবছৰ হ'ল এনেকৈ আমি আছোঁ। আৰু এতিয়া ঘপককৈ 2023 চনৰ 18 তাৰিখ দেখাইছে, আগষ্ট মাহ দেখাইছে, ফাইন এটা লাগি আছে বুলি কৈছে, আৰু সেই ফাইনটো দিব লাগিব, তেতিয়াহে আপোনালোকে পলিউশ্যনটো উলিয়াব পাৰিব সেই বুলি কৈছে। সেয়েহে মানে মই খুব ভাবিছোঁ কথাটো, এইটোতো কেতিয়া সম্ভৱ নহয়। আৰু তাতে যিটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰটো আমাৰ নহয়। যিহেতু আমাৰ মোবাইল নাম্বাৰ, আমি দুটা মোবাইল আছে, আৰু মানুহজনৰ মোবাইলটো আছে, মোৰ মোবাইলটো আছে। মোৰ মোবাইলৰ নাম্বাৰটোৱে গাড়ীখনত দিয়া আছে, সেই IC খনতো দিয়া আছে। সেয়েহে মই ভাবিছোঁ এইটোতো কেতিয়াও সম্ভৱ নহয়। আৰু এনেকুৱা পুলিচ কিছুমান থাকে যিখিনি কথা ক'লে মানে বেয়া হ'ব, তেওঁলোকে কিহৰ কাৰণে এনেকৈ কৰিলে সেইটো নাজানো। আৰু মই নামটো উল্লেখো কৰি দিব পাৰিম, মই ৰিচিপ্টখন দেখাই দিব পাৰিম আপোনালোকে, আৰু আপোনালোকে চাই ল'ব, গম পাব। আৰু যোনডোখৰ জেগাত মানে যিডোখৰ জেগাত আমাৰ হেলমেটৰ ওপৰত জৰিমনা বিহিছে, সেইডোখৰ জেগাত আমাৰ কোনোদিন তেনেকৈ হেলমেট নিপিন্ধাকৈ যোৱাৰ মানে কোনো মনতো নাই, একোৱেই নাই। আৰু এতিয়া ঘপককৈ সেনেকুৱা আহিছে। মানে কথাটো মই এইটো কাৰণে ক'ব বিচাৰিছোঁ, আমি 2023 চনত যেতিয়া পলিউশ্যন কৰিছিলোঁ, তেতিয়া সেই কথাষাৰ ওলোৱা নাছিলে, সেই বস্তুটো মানে ধৰা পৰা নাছিলে। এতিয়া যেতিয়া 2024 আমি এই পলিউশ্যনখন ঠিক কৰিবলৈ গৈছোঁ, তেতিয়া পলিউশ্যনখন এবছৰীয়া থাকে, যিহেতু আপোনালোকে সকলোৱে জানে, আৰু আপোনালোকে সকলো গাড়ী থকা মানুহখিনিয়ে জানে, এবছৰৰ কাৰণে থাকে। আৰু এবছৰৰ পিছত সেইখন আকৌ কৰিব লাগে, আৰু সেই কৰিবলৈ যাওঁতে মানে তাৰিখটো পাহৰি থকা হ'ল, আৰু সেয়েহে দুদিনৰ পিছত যোৱা হৈছে। দুদিনৰ পিছত যাওঁতে সেনেকুৱা ধৰণৰ ঘটনা ঘটিছে, আৰু তেতিয়া যে ওলাই পৰিছে 10,000 টকা আপোনালোকৰ ওপৰত, মানে আপোনালোকৰ স্কুটিখনৰ ওপৰত ফাইন আছে বুলি। সেইটোতো যদি আপোনালোকৰ লগত তেনেকুৱা হৈছে, তেনেকুৱা হয়, বা কাৰোবাৰ লগত তেনেকুৱা ঘটিছে, নিশ্চয় আপোনালোকে জানিব। আৰু মই নজনাৰ কাৰণে, আজি মানুহজনো নজনাৰ কাৰণে, আৰু আমাৰ মনত পৰা নাই, মোৰো মনত পৰা নাই তেনেকৈ কোনো ধৰণে। আমি ইমান জেগা ডিব্ৰুগড় চবতে গৈ থাকোঁ, বা ল'ৰাটো নৱোদয়ত থাকে, নৱোদয়ত কেতিয়াবা মাহেকত 3-4বাৰমান আমাৰ অহা যোৱা হয় নৱোদয়লৈ। আৰু কেতিয়াবা আমি ডিব্ৰুগড়, নাহৰকটীয়া, ৰাজগড় এনেকৈ অহা যোৱা হৈয়ে থাকে প্ৰায়ভাগ। আৰু স্কুটিতে মানুহজন অহা যোৱা কৰে, আৰু হেলমেটটো সদায় লগাই যায়। হেলমেটৰ ওপৰত যে এনেকুৱা এটা জৰিমনা বিহাৰ যে কাগজখন ওলাইছে, তাকে ভাবি মেলি আচৰিত হৈছোঁ। কেনেবাকৈ আপোনালোকৰ লগতো তেনেকুৱা হৈছে নি, বা তেনেকুৱা হয় নেকি সেনেকুৱা সেই কথাটো। আৰু তাৰ উপৰিঞ্চি তাৰ মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ তাত দিয়া আছে, সেই মোবাইল নাম্বাৰটো আমাৰ নহয়। সেয়েহে মই ভাবি মানে ভাগৰি গৈছোঁ যে মোবাইল নাম্বাৰটো আমাৰ নহয়, আৰু মেছেজখিনি সেই নাম্বাৰটোতে গৈছে। আৰু সেই নাম্বাৰটো আমাৰ নহয় যদি আমিতো গম পোৱা নাই, আমি নাজানো। যেতিয়া আমি পলিউশ্যনখন কৰিবলৈ গৈছোঁ, এতিয়াহে গম পাইছোঁ কথাটো। কিন্তু আমি যিটো মানে জৰিমনা বিহিছে, সেইটোতো দিবই লাগিব, সেইটো গম পাইছোঁ। কিন্তু এনেকুৱা ধৰণে হ'ব লাগে বা হ'ব পাৰে বুলি মই ভবা নাছিলোঁ কেতিয়াও, আৰু সেনেকৈ কেতিয়াও নহয় বুলি ভাবিছিলোঁ। যদি আপোনালোকৰ লগত তেনেকৈ হৈছে, আৰু মানুহজনৰ মই নামটো কৈ দিলে ভাল হ'বনে বেয়া হ'ব নাজানো, কিন্তু ক'ব নাই বিচৰা। যিজনৰ নামটো ওলাইছে, মানে যিজনে বিহিছে, যোনজন পুলিচ, সেইজন বামুণবাৰী বুলি দেখাইছে, আৰু জেগাডোখৰ নীলমণি বুলি দেখাইছে। আৰু মানুহজনৰ নামটো মই ৰিচিপ্টখন দেখাই দিলে আপোনালোকে নিশ্চয় চাই ল'ব। আৰু সেইজন পুলিচে নিশ্চয় এই ভিডিঅ'টো যদি চাই বা দেখে, তেতিয়া গম পাব কথাটো। আৰু মই ভাবিছোঁ তেওঁলোকে সেইটো কেতিয়া লিগেলি কৰা নাই, আনলিগেলি কৰিছে। যিহেতু কেনেবাকৈ আমাৰ মানুহজনে স্কুটি লৈ যদি কিবা কামত ৰাজগড়লৈ গৈছিলে, বা ৰাজগড়ৰ পৰা ঘূৰি আহিছিলে, সেইটো সময়ত নিশ্চয় তেওঁ নীলমণিত চেকৰ কাৰণে আছিলে, চেক কৰি আছিলে গাড়ীবিলাক আৰু সেই তেতিয়াই ফটো চটো মাৰি তেনেকুৱা ধৰণে কৰিলে নেকি, মোক সেনেকুৱা অনুমান কৰিছোঁ। আৰু অনুমানিক আপোনালোকৰ আগত কথাখিনি মই শ্বেয়াৰ কৰিছোঁ। যিহেতু আপোনালোকে জানে মানে কথাটো 23 চনৰে কথা, আৰু আমাৰ মোবাইলত মেছেজ অহা নাই, আমি গম নাপাওঁ। আৰু তাৰ উপৰিঞ্চি এতিয়া ঘপককৈ যেতিয়া পলিউশ্যনখন বনাবলৈ গৈছে, তেতিয়াহে কথাটো গম পাইছোঁ। আৰু এনেকুৱা কাৰোবাৰ লগত হ'ব পাৰে নেকি। কিন্তু মই এইটো কথা জানিছিলোঁ যে যদি কেনেবাকৈ আমাৰ মোবাইল নাম্বাৰ থকা হ'লে আমাৰ মোবাইললৈ মেছেজটো আহিলেহেঁতেন, বা জৰিমনাটো আমাৰ একাউণ্টৰ পৰা কাট খালেহেঁতেন, বা কিবা প্ৰকাৰে আমি দিবলগীয়া হ'লহেঁতেন। কিন্তু তেনেকৈ ধৰণে মেছেজ আহিবলৈ আমাৰ মোবাইল নাম্বাৰ নহয় যদি আমি নাজানো, আৰু নাজানিলোঁ। আৰু পুলিচে তেওঁলোকে যে আমাক যে ক'ৰবাত যে ধৰি মেলি হেলমেটৰ জৰিমনা বঢ়াইছে, এই কথাষাৰে মোৰ যে কথাটো হজম কৰিব পৰা নাই। সেয়েহে আপোনালোকক মই কৈছোঁ, আপোনালোকে বিহিছে বা ফাইন লগাইছে, সেই বিষয়ে আমাৰ মানুহজনে মোৰ
একদম এদিনো মনত নাই আৰু তেনেকুৱা জীৱনত পোৱাও নাই আৰু ক'তো আমাক ধৰাই নাই আৰু আমাৰ কিন্তু এইটো কেনেকৈ যে হৈ গ'ল সেই বিষয়টোহে মই বহুত মানে ভাবি আছোঁ কি কাৰণে এনেকুৱা হ'ব পালে আৰু এনেকুৱাও ভাবিছোঁ মনতে যে যিজনে কৰিলে এই কামটো যিজন পুলিচে কৰিলে সেইজনৰ কি স্বাৰ্থ থাকিব পাৰে যে চলি থকা গাড়ী এখন ফটো মাৰি তাত মানে ফাইন লগাই দিবলৈ বেলেগ মোবাইল নাম্বাৰ দি মেলি সেই কথাটোহে মই ভাবি পোৱা নাই তেওঁ যদি মানে এই ভিডিঅ'টো চাইছে বা পাব তেওঁ মানে লাজ নাই নেকি বাৰু তেওঁ ভাগৰ তেওঁ যে এনেই বিনা দুখী মানুহক মানে হাৰাশাস্তি এটা কৰিবলৈ এতিয়া আমাৰ এতিয়া তেনেকুৱা ধৰণে হাৰাশাস্তি হৈছে ন সেইটো সময়তে হৈ গ'ল হৈ যোৱাটো এতিয়া ফাইন লাগি আছে যদি মানে আমি গম নাপালোহেঁতেন এতিয়ালৈকে কিমান দিনলৈকে থাকিলেহেঁতেন নেক্সট যদি ক'ৰবাত কিবা এটা হ'লহেঁতেন সেই বস্তুটো তাত দেখাই দিলেহেঁতেন কিমান ডাঙৰ বিপদ হ'লহেঁতেন সেই কথাষাৰটো আপোনালোকেতো চিন্তা কৰি নাপায় আপোনালোকে লিগেলি গৈ আছোঁ আপোনালোকে লিগেলিয়ে থাকে সদায় আৰু আমাৰ লেখীয়া সাধাৰণ মানুহবিলাকৰ আমি যিখিনি দিন হাজিৰা কৰি পেটে ভাতে খাই যিকোনো মানে দুখ কষ্টত গাড়ীখন লৈ মেলি চলাই মেলি নিজৰ সমস্যাসমূহ সমাধান কৰি গৈ আছোঁ আৰু এতিয়া নতুন এটা সমস্যা আহি যোৱা লিখা লাগিছে আপোনালোকে নিশ্চয় কথাষাৰ ভাবি চাব আপোনালোকৰতো ল'ৰা ছোৱালী আছে আপোনালোকৰতো গাড়ী আছে নিশ্চয় আৰু আপোনালোকৰ গাড়ীবিলাক চেক নকৰে আপোনালোকে বিনা লাইচেঞ্চত আপোনালোকে চলায় আপোনালোকে বিনা ইঞ্চুৰেঞ্চত চলায় আপোনালোকে বিনা ICত চলায় আৰু আপোনালোকে বিনা পলিউশ্যনত আপোনালোকে গাড়ী চলাই ঘূৰি ফুৰে আপোনালোকক ধৰোঁতা নাই কওঁতা নাই মেলোঁতা নাই কিন্তু আমাৰ সাধাৰণ মানুহ কিছুমানে যদি কেতিয়াবা ক'ৰবাত অকণমান কিবা ভুল কৰে আপোনালোকে সেইখিনিত একদম চকু একদম পূৰা থাকে আপোনালোকৰ আৰু যি দুখ নকৰে সিহঁতকো মানে আপোনালোকে শাস্তি দিয়ালৈকে শাস্তি দিয়ে এতিয়া আমাক শাস্তি দিয়ালৈকে হৈছে আমি সেই পলিউশ্যনখনৰ কথাটো চিন্তা কৰিহে পলিউশ্যনৰ যিটো ফাইন দিব লাগে সেইটো যোগাৰ কৰিছিলোঁ কিন্তু যে এইটো এতিয়া যে নতুনকৈ এইটো এটা জৰিমনা আছে এইটো এতিয়া বুজিবৰ কাৰণে আমিতো কষ্ট কৰিব লাগিব দুখ কৰিব লাগিব সেইটো আপোনালোকে কথা বুজি পাইছেনে আপোনালোকে আমাৰ মোবাইল নাম্বাৰ নোহোৱাকৈ আপোনালোকে সেনেকুৱা এটা কাম কৰি দিলে আৰু মানে মনতো নাই মানুহজনৰ মনত নাই এনেকুৱা যে আপোনালোকৰ আগত কেতিয়াবা ক'ৰবাত আমি ফাং ফুং কৰিছোঁ যে ক'ৰবাত দুখ লগাইছোঁ ভুল লগাইছোঁ যে আপোনালোকে আমাক ধৰিব আৰু আপোনালোকে আমাক ধৰাটো মোৰ কোনো মনতো নাই আৰু আপোনালোকে ধৰিব নোৱাৰে কোনো মতে আমি কোনো ভুলেই নাই কৰা আৰু ভুল নকৰাকৈ আপোনালোকে এনেকুৱা ধৰণে শাস্তি দিলে যিহেতু শাস্তি দিলে বুলিয়ে ক'ব লাগিব আপোনালোকে জৰিমনা ভৰালেই বুলি ক'ব লাগিব যিহেতু আপোনালোকে কি বুলি ভাবে নিজকে আপোনালোকে এনেকুৱা এটা ডাঙৰ কাম কৰি আছে আপোনালোকে এনেকুৱা ডাঙৰ কাম কৰিছে বুলি মই ভবাই নাই কেতিয়াবা আমাৰ লগত মোৰ লগত বা আমাৰ মানুহজনৰ লগত ঘটিব বুলি সেইটো ভবাই নাছিলোঁ কিন্তু আপোনালোকে এই কামটো আকৌ মানে কেনেকুৱা যে লাগিছে মোক মানে ভাবি কথাষাৰ এইটো কেনেকৈ সম্ভৱ হয় বুলি ইটোকো সুধিছোঁ সিটোকো সুধিছোঁ যিখিনি আমি নাজানো মানুহজনে মই যিখিনি নাজানো সেইখিনি আনক সুধিব লাগিব সেইটো চবেই হ'লেও সোধে আৰু সুধিছোঁ চবেই অকল সেইটোৱে কৈছে যে বোলে এইটোতো কেতিয়া সম্ভৱ নহয় বোলে মোবাইল নাম্বাৰটোতো আপোনালোকৰে থাকিব বেলেগৰ কেনেকৈ থাকিব আপোনালোকৰ ICখনত আপোনালোকৰ মোবাইল নাম্বাৰটো থাকিব মানে কথাটো এনেকুৱা হ'ল যিজন পুলিচে এই কামটো কৰিলে সেই পুলিচজনে আমাৰ যিহেতু স্কুটিখন চলি গৈ থাকোঁতে ফটো মাৰি ল'লে নাম্বাৰটো আৰু নাম্বাৰটো যেতিয়া ফটো মাৰি ল'লে তাত তেতিয়াতো মোবাইল নাম্বাৰ লাগিব মোবাইল নাম্বাৰ বেলেগ এটা নাম্বাৰ ভৰাই দিলে আৰু সেই নাম্বাৰটো ভৰাই দিলে সেই মোবাইলৰ নাম্বাৰটোতে মেছেজবিলাক গৈছে কিন্তু আমাৰ আকৌ মোবাইলত মেছেজ নাই অহা নহয় আমি গম পাবলৈ যদি কেনেবাকৈ তেনেকৈ কৰিলে আৰু আমাৰ মোবাইল নাম্বাৰটো তেওঁ পাব কেনেকৈ তেওঁতোতো আমাৰ মোবাইল নাম্বাৰটো নাপায় যিহেতু আমাক ডাইৰেক্ট ৰখাই মেলি সেই কামটো আমাক জৰিমনা লগোৱা নাই আমাক ৰখাই বোলে আমি বোলে দুজন গৈছোঁ বা বোলে হেলমেট নাই বোলে আপোনালোকে ৰখক আপোনালোকে হেলমেট নথকাৰ কাৰণে এইটো জৰিমনা দিব লাগিব বোলে সেইটোতো আমাকটোতো নাই নকৰাৰ কাৰণে চলি থকা গাড়ীখন ফটো মাৰি তেওঁলোকে এনেকৈ ফটো মাৰি তাত বেলেগ মোবাইল নাম্বাৰ ভৰাই মেলি এনেকৈ আপোনালোকে আইনত মানে পৰিণত কৰি মেলি আপোনালোকে কি কৰিলে ইয়াত জৰিমনা বিহাই থৈছে আৰু তাৰ কাৰণে আমি এতিয়া 1000 টকা জৰিমনা দিব লাগিব আৰু দিবলৈতো সাজু হৈছোঁ বাৰু আপোনালোকে সদায়তো আপোনালোকে শুদ্ধই হয় আপোনালোকে সত্যই হয় আপোনালোকৰ কোনো দুখ নাথাকে আপোনালোকে ভুলেই নকৰে আৰু আপোনালোকৰ ভুলৰ কাৰণে আজি মই এই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকক কৈছোঁ আপোনালোকে যিজনে কৰিছে মই দেখাই দিম কাগজখন আপোনালোকে চাব কাগজখন চাই ল'ব আৰু এই কাগজখন চাই লোৱাৰ পিছত আপোনালোকে গম পাব যিজনে কৰিলে সেইজনে আৰু যিজন মানে কৰিলে সেইজন বামুণবাৰী দেখাইছে বামুণবাৰী থানাৰ দেখাইছে আৰু এটা মই ভাবি পোৱা নাই বামুণবাৰী থানা আমাৰ নীলমণিত কেনেকৈ হেৰি পৰিলে সেইটো ভাবিছোঁ আৰু মনতে
নাজানো, তথাপিতো আইনৰ বিষয়ে ইমান নাজানো, আমি নাজানো। যিটো হৈছে আমাৰ লগত হৈছে সেইটোৱে আপোনালোকৰ আগত কৈছোঁ। আৰু ভুল হৈ যাব পাৰে, তাত মই বহুতো কথা নাজানিবও পাৰোঁ, কিন্তু কেনেকৈ হ'ল কথাটো আৰু কেনেকৈ ঘটিলে আৰু কেনেকৈ ঘটিবলৈ পালে, সেইটো কাৰণেহে মই ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে দহজনে চাব আৰু শ্বেয়াৰ কৰি দিব। যিজনে কৰিলে তেওঁ নিশ্চয় মনত পেলাব। আৰু মই আমাৰ গাড়ী নাম্বাৰটো দি দিম। গাড়ী নাম্বাৰটো চালে নিশ্চয় তেওঁ মনত পৰিব পাৰে যিজনে কাণ্ডটো কৰিলে। আৰু নেক্সট টাইম যাতে তেনেকৈ কাকো হাৰাশাস্তি নকৰক। যদি আপোনালোকে লিগেলি আপোনালোকে ডাইৰেক্ট মুখৰ আগত পাইছে, যদি হেলমেট নাই পিন্ধা, তেতিয়া জৰিমনাটো দি লওক বা জৰিমনাটো ডাইৰেক্ট লৈ লওক, তেতিয়া ক'বলগীয়া নাই। কিন্তু আপোনালোকে এনেকৈ ডাইৰেক্ট মুখৰ আগত নোপোৱাকৈ জৰিমনা বিহাৰিছে, সেইটো কাৰণে বহুত মানে কিবা লাগিছে আৰু যে এনেকুৱাও হ'ব পাৰে নেকি এইখন দুনিয়া, যিহেতু ডাইৰেক্ট নহয় ইনডাইৰেক্টকৈ হৈ যোৱা লিখে কিবা মানে লাগিছে। আৰু আমি ইমানটো নাজানো বাৰু, কিন্তু আজিলৈকে আপোনালোকক কৈছোঁ, আজিলৈকে ভগৱানৰ কৃপাত এনেকুৱা এটা আমি মানুহজনো ময়ো ভুল কৰি পোৱা নাই। বিনা হেলমেটত ক'তো যোৱা নাই, আৰু বিনা হেলমেটত নোযোৱাৰ পাছতো হেলমেটৰ আপোনালোকে মানে কি ক'ম আৰু জৰিমনা বিহাৰিছে আৰু বুলি ক'ব লাগিব, বিহালেই আৰু যিহেতু 1000 টকাটো দিবই লাগিব। আমাৰ গাড়ীখনৰ কথা আছে। আৰু নেক্সট এজনে পালেতো তেতিয়া আৰু ডবলকৈ 1000 জেগাত কি 2000 লিখি দিব পাৰে বা 3000ও লিখি দিব পাৰে জৰিমনা হিচাপে। সেই কাগজ পত্ৰবিলাক অ'কে থাকিব লাগে বুলি ভাবি আছিলোঁ আৰু অ'কে কৰিও থৈছিলোঁ, কিন্তু এতিয়াহে গম পাইছোঁ আমাৰ কাগজ পত্ৰবিলাক অ'কে হৈ থাকিলে কিটো হ'ব, আপোনালোকে দূৰৰ পৰা ফটো মাৰি এনেকুৱা ধৰণে মানে কি জৰিমনা বিহাই চবকে ক'ব নাই যোৱা। যিকেইজনে এনেকুৱাবিলাক ডিউটিত পৰে সেইবিলাকে নিশ্চয় সাৱধান হ'ব। আৰু আপোনালোকে তেনেকুৱা ধৰণৰ ভুল নকৰিব। যদি আপোনালোকৰ মুখৰ আগত ডাইৰেক্ট দেখে, যদি কোনোবাই হেলমেট পিন্ধি নাই অহা, তেওঁকহে আপোনালোকে জৰিমনা পাব। এনেকৈ যে গাড়ী এখনত গৈ আছে হেলমেট চেলমেট পিন্ধি, আৰু তেওঁক আপোনালোকে গাড়ীখন ফটো মাৰি এনেকৈ হেলমেটৰ হেৰি কৰি আপোনালোকে আইন হিচাপে আকৌ আইনত পৰিণত কৰি মেলি আপোনালোকে আকৌ জৰিমনা বিহাব নালাগে দেই। ইয়াকে কৈছোঁ আপোনালোকক। মই শেষত কৈ দিছোঁ সেইজনক, মানে যিজন পণ্ডিত হয়, দেখাটো নাই কিন্তু মই পণ্ডিত বুলিয়ে কৈছোঁ। তেওঁ পুলিচ চাকৰি কৰিলে কিটো হ'ব, চাকৰি মানে কোনো অৰ্থ নাই বুলিয়ে কৈ দিব লাগিব মই। যিহেতু লিগেলি হিচাপে নগৈ আনলিগেলি হিচাপে গৈ তেওঁ আমাৰ স্কুটিখনৰ মানে জৰিমনাটো বিহাই থৈছে, আৰু আমি গমেই নাপাওঁ। 23 চনৰ কথা সেইটো, আৰু এতিয়া 24 চন হৈ গ'ল। এতিয়ালৈকে আজিকালিৰ ভিতৰতে গম পাইছোঁ কথাটো। তেনেহ'লে ধন্যবাদ, আপুনি যে ইমানখিনি কৰিব পাৰিলে। নেক্সট আৰু এজন ভাল মানুহক জনা বুজা মানুহ এজনক কৰি চাব, তেতিয়া আপোনাৰ কি হ'ব গম পাই যাব আপুনি। আৰু আমাৰ লেখীয়া সাধাৰণ মানুহবিলাকক সেনেকুৱা এটা হাৰাশাস্তি কৰিছে আৰু সেনেকুৱা এটা হাৰাশাস্তিত পেলাইছে আপোনালোকে। আপোনালৈ ধন্যবাদ দিছোঁ। অনুপ গায়ন বুলি দেই, যিজন পুলিচ আছিলে সেইজনৰ নামটোতো কাগজখনত ওলাই পৰিছে, অনুপ গায়ন বুলি। তেওঁ যোনে চাই ভিডিঅ'টো গম পাব। যদি কোনোবা নিজৰ থানাৰে অনুপ গায়ন বুলি কোনোবা এজন পুলিচ আছে, যিজনে চেকত পৰে আৰু গাড়ী চাড়ীবিলাক ৰাস্তাই ঘাটে চেক কৰি ফুৰে, তেওঁৰ কথাটো গম পাব। আৰু বামুণবাৰী বুলি আছিলে, আৰু যিডোখৰ জেগাত মানে জৰিমনাটো বিহাৰ আছিলে সেইডোখৰ নীলমণি বুলি আছে। আৰু গম পাব তেওঁ মানে কেতিয়াবা মনত পৰিব তেওঁ যে নীলমণি বোলা জেগাডোখৰত তেওঁ ডিউটিত পৰিছিলে নে নাই পৰা, আৰু সেই ডিউটিত পৰোঁতে তেওঁ কি কাম কৰিলে, কি কাণ্ড কৰিলে তেওঁ মনত পৰিব। ভিডিঅ' আকাৰে আপোনালোকক দেখাই দিছোঁ। আৰু মোৰ ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব। যিজন অনুপ গায়ন বুলি কয় তেওঁ যাতে ভিডিঅ'টো পাব লাগে, আৰু মই কৰিছোঁ তেওঁ যদি পাই যায় ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক এই ভিডিঅ'টো, সেই মানুহজনে যাতে পায়, মানে সেই পুলিচজনৰ কথা কৈছোঁ, তেওঁ যাতে পায়। আৰু পোৱাৰ পাছতে তেওঁ যাতে অন্য কোনো মানুহক যাতে এইখিনি কাম নকৰে, আৰু এনেকুৱা ধৰণে 2 নম্বৰী কাম কৰি হাৰাশাস্তি নকৰে। তাৰ কাৰণে মই এই ভিডিঅ'টো বনাই আপোনালোকক দেখাই দিছোঁ, জনাই দিছোঁ। আৰু মই যিটো নাজানো আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ। যদি আপোনালোকৰ কাৰোবাৰ হৈছে বা এনেকুৱা ধৰণে হয়, তেতিয়াহ'লে আপোনালোকে মোক জনাব পাৰে। আৰু মইতো ভাবিছোঁ এনেকুৱা ধৰণে নহয়, আমাৰ লেখীয়া সাধাৰণ মানুহবিলাকক হাৰাশাস্তি কৰে। আমি যেনে তেনে গাড়ী এখন লৈ যিকোনো প্ৰকাৰে চলাই মেলি খাই বৈ আছোঁ, আৰু আমাক এনেকুৱা ধৰণৰ হাৰাশাস্তি কৰা মানুহবিলাক যে কেনেকুৱা ভাবিলেই কিবা আচৰিত লাগি যায়। সেয়েহে পুলিচ কিছুমানক মানুহে বহুত গালি পাৰে, বহুত খং কৰে, বহুতেই খং কৰে। ক'বলৈ গ'লে পুলিচ দেখিলেই যেন থুই লেই চেই লেখীয়া কৰে, এনেকুৱাবিলাক কাণ্ডতে কৰে। তেওঁলোকে যেতিয়া নিজৰ দায়িত্বটো ভালকৈ পালন কৰিব লাগে, আৰু আমাক এনেকুৱা হাৰাশাস্তি কৰিব নালাগে। 1000 টকাৰ কাৰণে আমি থানা পুলিচ কৰিব বিচৰা নাই, কোনো হাৰাশাস্তি নহওক বুলি ভাবোঁ। আৰু এনেকুৱাবিলাকৰ পৰা আমি সদায় আঁতৰি থাকিব বিচাৰোঁ। আৰু আমাক এনেকুৱাবিলাকত সদায় টানি নিব বিচাৰে নে কি জানো, একো ভাবি নাপাওঁ মানুহ কিছুমানক। মই ভিডিঅ' আকাৰে আপোনালোকৰ আগত প্ৰস্তুত কৰি দিলোঁ। নমস্কাৰ।